মোৰ কবিতাৰ শিৰোনাম যন্ত্ৰ। আচলতে আমি ভাবোঁ মানুহৰ হাত দুখন, সোঁ হাত বাওঁ হাত, কিন্তু মই ভাবোঁ মানুহৰ হাত তিনিখন আৰু এখন হাত আছে, আৰু এই হাতখনৰ কাৰণেই আমি হৈ পৰিছোঁ যন্ত্ৰ। গতিকে মোৰ কবিতাৰ শিৰোনাম যন্ত্ৰ। ব্যস্ততাৰ অজুহাতত মানুহবোৰ হৈ পৰিছে যন্ত্ৰ। মগজুত হাৰ্ডৱেৰ ছফ্টৱেৰ ডিস্ক লগাই সলনিকৈ নচুৱাইছে মনৰ মাউচ। আচলতে কোনো মানুহেই যন্ত্ৰ নহয়, আচলতে কোনো মানুহেই যন্ত্ৰ নহয়। এছাম অভিজাত শ্ৰেণীয়ে দি লোৱা এটা জনপ্ৰিয় অসুখ। জীৱনটো নহয় এখন লিটমাছ পেপাৰ, নহয় অম্লক্ষাৰৰ সম পৰীক্ষা। ইচ্ছা কৰি ৰঙা কলিজাখন নীলা কৰিব নোৱাৰি জীৱনৰ লেবৰেটৰীত। সাগৰৰ নীলাত ডুবাই মাথো আঁকিব পাৰি ভাল পোৱাৰ অলেখ আলপনা। ব্যস্ততাৰ বাবে বিচ্ছিন্ন ঘৰ সমাজ স্বজন, বৃদ্ধাশ্ৰমত অশীতি পৰাই কেকনি, প্ৰসাদ টেবুলত মাজনীৰ টোপনি। অঙহী বাৰম্বাৰ আন্তৰিক নিমন্ত্ৰণ, অথচ খবৰ ল'বলৈ নাই আহৰি। কাৰ বাবে ব্যস্ততা, কাৰ বাবে ব্যস্ততা? ব্যস্ততাৰ বাট বুলি বিস্মিত এতিয়া সপোনৰ ঘৰ। উপেক্ষিত আইৰ বকুল গোন্ধোৱা চোতাল, অৰ্থহীন পিতাইৰ ঘামৰ মূল্য, ক্ষণে ক্ষণে কেৱল উদযাপিত বিলাস ভাৱনাপূৰ্ণ জীৱন। যন্ত্ৰ, যন্ত্ৰ আৰু মানুহৰ সাদৃশ্য তাতেই। তামোলৰ পিকৰ পৰা তুলি অনা যেন এখন ৰঙা কলিজা, স্নেহ সম্পৰ্কৰ বান্ধোনত প্ৰলেপ সানি চূণ ধপাতৰ ৰং হৈ জিলিকি থাকে চকুৰ বেৰত যন্ত্ৰ। ধন্যবাদ। মানুহ স্মৃতিপৰায়ণ, মানুহ স্মৃতিপৰায়ণ, মানুহে নিজৰ দুৱাৰতে আজলি পাতে। আমি স্মৃতি কাতৰতাত ডুব যাবলৈকে আচলতে এনে মহাসভাৰ আয়োজন লাগে। সেই কবি সমস্ত আপোনালোক গুণ আৰু বৈশিষ্ট্যৰে সঁচাকৈয়ে মহিয়ান। আজি আপোনালোকে শব্দৰে এই পদূলি সজাই তুলিছেহি অনুভৱৰ বৰ্ণিল প্ৰভাৰে। আপোনালোকক জনাইছোঁ আন্তৰিক কৃতজ্ঞতা। এইবাৰ আমি পৰৱৰ্তী অনুষ্ঠানলৈ আগবাঢ়িব লৈছোঁ আৰু সন্মানীয় কবিসকলক সন্মুখৰ আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ।